সপোনত পোৱা শিৱলিংগই প্ৰাণ পালে লখিমপুৰত। সপোনত দেখি পাহাৰৰ টিলাৰ পৰা উদ্ধাৰ কৰা শিৱলিংগৰ কৰা হয় প্ৰাণ প্ৰতিষ্ঠা। ভগৱন্তৰ সপোন যোগে নিৰ্দেশ পোৱা যিভাগ স্বয়ম্ভু লিংগ আমি পাইছিলোঁ, সেই লিংগভাগ ৰাইজৰ সহযোগিতাত আজি আমি সামান্যভাগী মন্দিৰ খুব কম সময়ৰ ভিতৰতে নিৰ্মাণ কৰি আজি সেই লিংগভাগ প্ৰতিষ্ঠা কৰাৰ সুবিধা পাইছোঁ। চিৰাজুলিৰ অৱসৰপ্ৰাপ্ত এগৰাকী প্ৰধান শিক্ষকে সপোনত দেখিছিল এই শিৱলিংগভাগ। অলৌকিক যেন লাগিলেও এয়াই আছিল এক সঁচা ঘটনা। মই প্ৰায় 40 বছৰমানৰ আগতে এই ঠাইত এভাগ শিৱলিংগ আছে বুলি সপোনত পাইছিলোঁ, আৰু আজি আপোনালোকৰ স্থানীয় ৰাইজৰ সাক্ষাতত এই খনন কাৰ্য চলোৱা হ'ল। চিৰাজুলিৰ দীৰ্ঘা পাহাৰৰ টিলাৰ পৰা উদ্ধাৰ কৰা এই লিংগভাগ নামাংকিত কৰা হৈছিল মৃত্যুঞ্জয় মহাশিৱ নামেৰে। ভগৱন্ত মহিমাময় মহাদেৱে সকলোৰে কল্যাণ কৰক, আৰু তেওঁ মৃত্যুঞ্জয় অপমৃত্যু, ৰোগ শোক তাপ অসূয়া অপ্ৰীতি বিপদ বিঘিনি সমাজত প্ৰচলিত যিবিলাক দুৰ্ভাৱনা সেইবিলাক নিৰ্মূল হওক। আজি বৈদিক বিধিত পূজা পাতল যজ্ঞবিধি বিধানৰ মাজেদি প্ৰাণ প্ৰতিষ্ঠা কৰা হয় এই মৃত্যুঞ্জয় মহাশিৱলিংগভাগ। আমাৰ শৰীৰটো ঠিকে থকালৈকে এই মন্দিৰ ভাগত আমি সেৱা আগবঢ়াই যাম। আমি বৃদ্ধ মানুহ, বয়সে অঁতালৈকে স্বাস্থ্য ঠিকে থকালৈকে এই সেৱা আগবঢ়াবলৈ আমি দৃঢ় সংকল্প হৈছোঁ। আৰু তাৰ পাছত ভগৱন্তই ঈশ্বৰে যি ব্যৱস্থা লয় তেওঁৰ ওপৰত থাকিব, কিন্তু আমি হাতে কামে পৰালৈকে এই কাম কৰিম বুলি আমি দৃঢ় প্ৰতিজ্ঞ হৈছোঁ। সপোনত শিৱলিংগ উদ্ধাৰ কৰা অৱসৰপ্ৰাপ্ত শিক্ষক যোগেশ্বৰ গোস্বামীৰ মতে এই মন্দিৰ ভাগত কোনো দান দক্ষিণা গ্ৰহণ কৰা নহ'ব ভক্তসকলৰ পৰা। আমি ইয়াত এটা নিয়ম প্ৰায় দৃঢ়ভাৱে পালন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছোঁ। ইয়াত আমি সেৱকীৰ কোনো দান দক্ষিণা বা অৰ্থনৈতিক কোনো বস্তু আমি তেওঁলোকৰ পৰা গ্ৰহণ কৰা নহয়। যিসকল সেৱাৰ্থী আহে তেওঁলোকে সেয়া কোনো আগবঢ়াব নালাগে, কাৰণ আমাৰ মন্দিৰভাগ এটা পবিত্ৰ ধৰ্মথলীহে নিৰ্মাণ কৰিছোঁ। ইয়াক আমি উপাৰ্জনৰ থললৈ ৰূপান্তৰিত কৰা আমাৰ নামমাত্ৰাও মানসিকতা নাই। সেই অৰ্থে আমি সকলোটি সেৱাৰ্থী, দৰ্শনাৰ্থী, ভক্ত বৈষ্ণৱ, সাধু সন্ত সকলোৰে প্ৰতি আমি সেৱা জনাইছোঁ। তেওঁলোকে এই ক্ষেত্ৰত যাতে কোনো এনেধৰণৰ দান দক্ষিণা আগ নবঢ়ায়, আৰু যিসকলে চাকি বন্তি দ্ৰব্য নৈবেদ্য অৰ্পণা কৰিবলৈ আহিছে তেওঁলোকৰ সেইখিনি অৰ্পণা হোৱাৰ পাছত নিজে নিজৰ অৰ্পিত নৈবেদ্যখিনি সুকলমে যাতে ঘূৰাই পায় তাৰ বাবেও আমি ব্যৱস্থা ৰাখিম।